ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 27 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণাষষ্ঠী তিথি আৰু কৃষ্ণাষষ্ঠী তিথি থাকিব আজি ৰাতি 8:12 পৰ্যন্ত। তাৰ পিছত কৃষ্ণাষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শতবিশা নক্ষত্ৰ আৰু শতবিশা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 1:36 পৰ্যন্ত। তাৰ পিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে ক্ষুদ্ৰবৰ্ণ দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই, কিন্তু দুপৰীয়া 1:36 পিছৰ পৰা দ্বীপত দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে আবেলি 3:31 পৰা 6:16 পৰ্যন্ত, আকৌ 6:56 পৰা 9:01 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:37 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ সহযোগিতামূলক আচৰণে সমাজত সন্মান কঢ়িয়াই আনিব। আজি আপুনি সৰুবোৰৰ ভুলবোৰ ক্ষমা কৰি থাকিব। জ্যেষ্ঠ লোকৰ নিৰ্দেশনা মানি চলক। যিকোনো পৰিকল্পনাৰ সঠিক ৰূপৰেখা আজি বনাওক, সফলতা পাব। আপুনি আপোনাৰ ঘৰৰ অৱস্থা বজাই ৰাখিবলৈ কঠোৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে, যাৰ বাবে ঘৰত মানসিক চাপৰ পৰিৱেশৰ সৃষ্টিও হ'ব পাৰে। ছাত্ৰ ছাত্ৰীৰ মনোযোগ পঢ়া শুনাৰ পৰা মজালৈ স্থানান্তৰিত হ'ব পাৰে। আপুনি কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাৰ সৈতে জড়িত পৰিৱৰ্তন কৰাৰ যদি কথা ভাবিছে, অনাগত দিনত সেইবোৰ ভাল বুলি প্ৰমাণিত হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় বিষয়সমূহৰ সমন্বয়ৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কাৰ্যালয়ৰ পৰিৱেশ আজি মানসিক চাপমুক্ত হ'ব। স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ সীমাৰ ভিতৰত থাকিব। মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক আৰু আজি গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্যাভ্যাস সুষম কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ আগ্ৰহৰ কামত কিছু সময় কটালে আপুনি সুখী অনুভৱ কৰিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা যদি চলি আছে তেন্তে ইয়াৰ ওপৰত কাম কৰাৰ বাবে এইটো এটা অনুকূল সময়। আপুনি আপোনাৰ সন্তানৰ সমস্যা সমাধানত সহায় কৰিব। যদি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত বিবাদৰ সৃষ্টি হৈছে তেন্তে নিজকে ভাৰসাম্য ৰক্ষা কৰি চলক। ৰুটিন আৰু কামৰ পদ্ধতি আজি সলনি কৰাটো প্ৰয়োজন আছে। আপোনাৰ খঙে কৰা কামত বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে আজি খং নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি হ'ব। উৎকৃষ্ট পৰিস্থিতি আপোনাৰ বাবে ৰৈ আছে। যদি আপুনি যিকোনো ব্যৱসায়ত অংশীদাৰিত্ব পৰিকল্পনা কৰিব বুলি ভাবিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰাটো লাভজনক হ'ব। আৰ্থিক অৱস্থা ভাল হ'ব। অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকে অসুবিধা পাব পাৰে। বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। আপুনি সুখী অনুভৱ কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। আজি আপোনাৰ শৰীৰত বিষৰ সমস্যাই দেখা দিব পাৰে, গতিকে যোগ আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়াটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কোনো বিশেষ আত্মীয়ৰ সমস্যা সমাধানত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যদি ক'ৰবাত টকা আবদ্ধ হৈ আছিলে তেন্তে সেইখিনি উদ্ধাৰ কৰিবলৈ আজি চেষ্টা কৰক। আপুনি সফলতা লাভ কৰিব। আপুনি এটা ধৰ্মীয় অনুষ্ঠানলৈ বৰঙণি আগবঢ়াব। অন্ধভাৱে আনক বিশ্বাস কৰিলে আপোনাৰ সমস্যা বৃদ্ধি পাব। বিশেষকৈ যুৱক যুৱতীসকলে এই কথা মনত ৰখা উচিত যে নেতিবাচক চিন্তাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। আৰু আজি আপুনি লেনদেন সম্পৰ্কীয় বিষয়ত অসাৱধান নহ'ব। ব্যৱসায়িক বিষয়ত অধিক প্ৰচাৰৰ প্ৰয়োজন আছে। ইয়াৰ ফলত কাম ক্ষিপ্ৰ হ'ব। নতুন যোগাযোগ স্থাপন কৰা সম্ভৱ আছে। বিত্ত সম্পৰ্কীয় বিষয়ত কোনো ধৰণৰ আপোচ নকৰিব। আজি অফিচৰ কাম ভাল হ'ব। বিবাহিত মানুহৰ মাজত সমন্বয় থাকিব। সম্পৰ্কটো মধুৰতাও থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। শৰীৰৰ বিষ, কাহ, চৰ্দি আদিৰ সমস্যা আহিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি বাকী থকা চৰকাৰী বিষয় এটাৰ সমাধান পাব। প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ বৃদ্ধি কৰক। সমাজ আৰু পৰিয়ালত সন্মান বাঢ়িব। ভাই ভনীৰ সৈতে চলি থকা বিবাদৰ আজি অন্ত পৰিব আৰু সম্পৰ্কবোৰ আকৌ ভাল হ'ব। ঘৰত সৰু এটা কথাক লৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে। বাহিৰৰ মানুহে আপোনাৰ পৰিয়ালত হস্তক্ষেপ কৰিবলৈ নিদিব।
পৰিকল্পনা কৰাৰ লগতে সেইবোৰৰ ওপৰত কাম কৰি যাওক। শিশুৰ কাম কাজত আজি মনোযোগ দিয়ক। শ্বেয়াৰ বজাৰৰ লগত জড়িত লোকসকলে বিশেষ সাৱধান হ'ব লাগিব। আমদানি ৰপ্তানি আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত কৃতিত্ব থাকিব। শিল্প আৰু সৃষ্টিশীল কামৰ সৈতে জড়িত লোকসকলে হয়তো নতুন চুক্তি লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। আজি আপোনাৰ বদহজম আৰু গেছৰ সমস্যা বাঢ়িব পাৰে, গতিকে ধ্যান আৰু ব্যায়াম অব্যাহত ৰাখক। প্ৰকৃতিৰ লগত কিছু সময় কটাওক আৰু লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সিমান সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি যদি সম্পত্তি সম্পৰ্কীয় কোনো সমস্যা চলি আছিলে তেন্তে সমাধান পোৱাৰ আশা আছে। অভিজ্ঞ মানুহৰ সংগ লাভ কৰিব, যিয়ে চিন্তাত ইতিবাচকতা আনিব। প্ৰতিযোগিতাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। শক্তিশালী আৰু ক্ৰিয়ামুখী হওক, কাৰো পৰা সহায় আশা নকৰিব। যিকোনো কাম কৰাৰ আগতে ইয়াৰ সকলো দিশৰ বিষয়ে চিন্তা কৰক। আপোনাৰ কাৰ্যকলাপ গোপনে ৰাখক। অতি সাৱধানে আজি সময়বোৰ কটাওক। ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে, গতিকে সাৱধান হওক। অংশীদাৰিত্ব ব্যৱসায়তো সাৱধান হওক। নিয়োজিত লোকৰ ওপৰত কৰ্মৰ চাপ পৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। বৰ্তমানৰ পৰিৱেশৰ বিৰূপ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰি চলক। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ মনোযোগ নতুন কামত থাকিব। আৰ্তজনক সহায় কৰিলে সুখৰ সৃষ্টি হ'ব। যদি কোনো আইনী বা চৰকাৰী কাম বাকী আছে তেন্তে আজিয়ে সমাধান কৰিব পাৰিব। যদি ওচৰ চুবুৰীয়াৰ লগত বিবাদ হয় তেন্তে সেইটো এৰাই চলিবলৈ চেষ্টা কৰক। অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰক। বাহন বা ঘৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত খৰচ বৃদ্ধি পাব। গুৰুত্বপূৰ্ণ বস্তু বা কাগজ পত্ৰ অতি সাৱধানে ৰাখক। ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে বিশেষ ব্যক্তিৰ পৰামৰ্শ লওক। অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব। লং ড্ৰাইভত যাবলৈ বা পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ কিছু সময় উলিয়াওক। তাৰ ফলত পৰিয়ালত সমন্বয় বাঢ়িব। এলাৰ্জি বা ঋতুভিত্তিক ৰোগৰ লক্ষণে দেখা দিব পাৰে। ভিৰ কৰা ঠাইলৈ যোৱাৰ আগতে নিজৰ নিৰাপত্তা বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বেছিভাগ সময় পৰিয়ালৰ আৰামৰ বাবে বস্তু কিনাত ব্যয় কৰিব। ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধানত আপুনি বিশেষ ভূমিকা পালন কৰিব। ইয়াৰ ফলত আপোনাৰ ভাৱমূৰ্তি আৰু ব্যক্তিত্ব বৃদ্ধি পাব। অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব। তেওঁলোকৰ কথাত প্ৰভাৱিতও নহ'ব, নহ'লে বিপদত পৰিব পাৰে। শিশুৰ সমস্যা বুজিব আৰু সমাধানৰ চেষ্টা কৰক। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। আজি যিকোনো ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। ব্যৱসায়ত নতুন পৰিকল্পনা বা নতুন কাম সফল নহ'ব। কেৱল হাতত থকা পৰিস্থিতিৰ ওপৰতে গুৰুত্ব দিয়ক। ঋণ, বীমা আৰু শ্বেয়াৰৰ সৈতে জড়িত ব্যৱসায়ত সুবিধা থাকিব। অফিচত সহকৰ্মীসকলৰ লগত অপ্ৰয়োজনীয়ভাৱে তৰ্ক নকৰিব। পৰিয়ালৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কাম কৰি মানুহে সুখ আৰু আনন্দ অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব। মূৰত গধুৰতা আৰু জ্বৰৰ দৰে সমস্যা আজি হ'ব পাৰে। দৈনন্দিন সুষম ৰুটিন বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি যি কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে সেয়া আপোনাৰ বাবে ইতিবাচক আৰু উপকাৰী হ'ব। সম্পত্তিৰ লেনদেনত লাভজনক চুক্তি হ'ব পাৰে, গতিকে এইবোৰ কথাত গুৰুত্ব দিয়ক। বুদ্ধিমান ৰূপে বিনিয়োগ কৰক। মানুহৰ লগত কথা পাতি থাকোঁতে সাৱধান হওক। ভুল বুজাবুজিয়ে সম্পৰ্কত বিবাদৰ সৃষ্টি কৰিব পাৰে। শিশুৰ সমস্যা সমাধানৰ বাবে আপোনালোকৰ সহযোগিতা প্ৰয়োজনীয় হ'ব। ব্যৱসায়িক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসুবিধা হ'ব, গতিকে আগৰ দৰে একে পৰিস্থিতিত মনোযোগত ৰাখক। অতিৰিক্ত কামৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। ঘৰত এটা সুখদায়ক আৰু অনুশাসিত পৰিৱেশ থাকিব। বহুদিনৰ মূৰত আত্মীয়ক লগ পালে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনাৰ এলাৰ্জি বা তেজৰ লগত জড়িত যিকোনো সমস্যাৰ সম্ভাৱনা আছে, গতিকে অসাৱধান নহ'ব। পৰীক্ষা কৰক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপুনি উৎসাহ আৰু শক্তি অনুভৱ কৰিব। কিছুমান বিশেষ কামৰ সন্দৰ্ভত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হ'ব। সফলতা লাভ কৰাৰ পিছত আপুনি ভাগৰুৱা অনুভৱ নকৰিব। নতুন তথ্য লাভ কৰিব পাৰিব। যিকোনো নেতিবাচক পৰিস্থিতিত নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক।
নিজৰ প্ৰতিভাক চিনাক্ত কৰি ইতিবাচক দিশত ব্যৱহাৰ কৰক। এলাহে আপোনাক আগুৰি ধৰিব নিদিব। লেনদেনত আজি সাৱধান হওক। ব্যৱসায় ত্বৰান্বিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰক। পৰিকল্পনাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰক। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত গুৰুত্বপূৰ্ণ চুক্তি হোৱাৰ সম্ভাৱনা আছে। অফিচত আনৰ কথাত প্ৰভাৱিত নহ'ব আৰু কেৱল নিজৰ কামত মনোনিৱেশ কৰক। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনাৰ মনোবল বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনাও কৰক। ঋতুভিত্তিক সমস্যাৰ অভিযোগ থাকিব। মূৰৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। সামৰ্থ্যৰ শলাগ ল'ব। ব্যক্তিগত বা সম্পত্তিৰ সৈতে জড়িত কোনো বিচাৰাধীন বিষয় সন্মতি সাপেক্ষে সমাধান কৰিব পাৰিব, যাৰ বাবে আপুনি বহু পৰিমাণে সকাহ পাব। উপকাৰী গ্ৰহৰ অৱস্থানৰ সম্পূৰ্ণ ব্যৱহাৰ কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব। অপ্ৰয়োজনীয় ধেমালিত সময় আৰু ধন নষ্ট নকৰিব। পৰিয়ালৰ লোকৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। তেওঁলোকক উপযুক্ত যত্ন লোৱাটো প্ৰয়োজন আছে। ব্যৱসায়িক বিষয়ত সঠিক ব্যৱস্থা বজাই ৰাখিব। কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। নিয়োজিত লোকসকল সাৱধান হ'ব লাগিব। কিবা এটা অনুসন্ধান হ'ব পাৰে। বিবাহৰ যোগ্য লোকৰ বাবে ভাল সম্পৰ্ক আহিব। প্ৰেমৰ সম্পৰ্কত ইগৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব। স্বাস্থ্য আজি ভালেই থাকিব। কেতিয়াবা মেজাজ বিঘ্নিত হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। শুভাকাংক্ষীৰ সহায়ত আপোনাৰ উচ্চাকাংক্ষা পূৰণ হ'ব। কেৱল গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰক। ছাত্ৰ ছাত্ৰীয়ে সমস্যাৰ সমাধান পাব। ভাই ভনীৰ লগত বিবাদ বা বিচ্ছিন্নতা হ'লে বিচলিত নহ'ব। ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। মানসিক চাপ লৈ একো লাভ নহ'ব। ধৈৰ্য ধৰক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যক লৈ আজি চিন্তিত হ'ব পাৰে। ব্যৱসায়ত নতুন চুক্তি হ'ব পাৰে। অধিক কষ্ট হ'ব, কিন্তু উপাৰ্জনৰ আগৰ দৰেই থাকিব। ব্যৱসায় আৰু চাকৰি দুয়োটাতে ৰাজনীতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যোৱাৰ নিৰ্দেশ লাভ কৰিব পাৰে। অবিবাহিত মানুহৰ বাবে এটা ভাল সম্পৰ্ক আহিব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। অসাৱধানতাৰ বাবে সমস্যা হ'ব পাৰে। বিপদজনক কামৰ পৰা আঁতৰি থাকক। বাহন পৰি বা খুন্দাত আঘাত হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি বাহন সাৱধানে চলাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি এটা আচৰিত দিন হ'ব। আপোনাৰ ইচ্ছা অনুসৰি আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। সামাজিক সংগঠনত যোগদান আৰু সেৱা আগবঢ়োৱাটোৱে হ'ব আপোনাৰ সঠিক সিদ্ধান্ত। যদি সম্পত্তি সম্পৰ্কীয় কোনো সমস্যা চলি আছে, তেন্তে কাৰোবাৰ পৰামৰ্শৰ দ্বাৰা সমস্যাৰ সমাধান পাব। শিশুৰ সমস্যা শুনি আৰু সমাধান কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব। নিজৰ স্বভাৱক সহজ কৰি ৰাখক। খঙৰ বাবে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। যদি কোনো চৰকাৰী বিষয় চলি আছে, তেন্তে তাৰ লগত জড়িত কাগজ পত্ৰবোৰ সংঘটিত কৰি ৰাখক। যদি কোনো সম্পত্তিৰ চুক্তি চলি আছে, তেন্তে নথি পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক। আপুনি আপোনাৰ কামৰ পৰিৱৰ্তন সন্দৰ্ভত এটা পৰিকল্পনা কৰিছে, যিটো সফল হ'ব গৈ আছে। চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা লোকে ভাল খবৰ লাভ কৰিব। ব্যক্তিগত সম্পৰ্কক লৈ স্বামী স্ত্ৰীৰ মাজত উত্তেজনা থাকিব, গতিকে সাৱধান হওক। এইবোৰ কথাই ঘৰৰ ব্যৱস্থাত কোনো প্ৰভাৱ পেলাব নালাগে। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখি চলাৰ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।